নমস্কাৰ বন্ধুসকল ৰাতিপুৱা বাহিমুখত কুহুমীয়া গৰম পানী সেৱন কৰিলে যে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী এই কথাটো আমি বেছিভাগ মানুহে জানো কিন্তু ৰাতিপুৱা বাহিমুখত কুহুমীয়া গৰম পানী সেৱন কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে বাৰু আপোনালোকে জানেনে আজি আমি ৰাতিপুৱা বাহিমুখত কুহুমীয়া গৰম পানী সেৱন কৰাৰ 6টা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কথা পাতিম 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ কিডনি ভালে থাকে 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ হজম শক্তি বৃদ্ধি হয় 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ পেটত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায় আৰু ভাল বেক্টেৰিয়া আমাৰ পেটত উৎপন্ন হয় তাৰ পিছত 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ গেছৰ সমস্যা দূৰ হয় বা গেছৰ সমস্যাৰ সৃষ্টি নহয় তাৰ পিছত 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ শৰীৰত মেটাবলিজম চলি থকা বাবে যিবোৰ দূষিত পদাৰ্থ উৎপন্ন হয় সেই দূষিত পদাৰ্থবোৰ বাহিৰ হৈ যোৱাত সহায় হয় তাৰ পিছত 6 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ শৰীৰটো সতেজ হৈ থাকে আৰু আমাৰ শৰীৰটো হাইড্ৰেট হৈ থাকে বন্ধুসকল ৰাতিপুৱা বাহিমুখত কুহুমীয়া গৰম পানী সেৱন কৰিলে কি কি 6টা স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো শুনি ভাল পাইছে তেনেহলে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো অনুৰোধ জনালো লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈও আপোনালোকক অনুৰোধ জনালো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ